নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোক জনাম যে অসম বন বিভাগত নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব আৰু বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট সম্পৰ্কে যোৱাকালি CM ছাৰে কি ক'লে। এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া আপোনালোকৰ অসম আৰক্ষীত নতুন পদ নৱেম্বৰ মাহতে মুকলি হ'ব। এতিয়া যিখিনি পদৰ আপোনালোকৰ এপইণ্টমেণ্ট দিবলৈ আছে সেইখিনি এপইণ্টমেণ্ট দিয়া পাছদিনাখনে আপোনালোকৰ অসম আৰক্ষীত নতুন পদ মুকলি হ'ব। আপোনালোকৰ খুব সম্ভৱতঃ নৱেম্বৰৰ ভিতৰতে আপোনালোকে অসম আৰক্ষীত নতুন এডভাৰটাইজমেণ্ট পাই যাব। এতিয়া আপোনালোকৰ বহুতৰে মনত প্ৰশ্ন যে অসম বন বিভাগত নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নগাঁও ৰহালৈ আহিছিলে। সেই ৰহাত আপোনালোকৰ বহুতো কেণ্ডিডেটে CM ছাৰক সুধিছিল। তেতিয়া CM ছাৰে কৈছে যে প্ৰথম অসম আৰক্ষীত নতুন পদ মুকলি হ'ব, তাৰপিছতে আপোনালোকৰ অসম বন বিভাগত নতুন পদ মুকলি হ'ব। এতিয়া বহুতৰে মনত প্ৰশ্ন যে অসম বন বিভাগৰ এডভাৰটাইজমেণ্ট অহালৈ বহুত দেৰি হ'ব নেকি, কিন্তু আপোনালোকৰ ইমানো বেছি দেৰি নহয়। আপোনালোকৰ খুব কম দিনৰ ভিতৰতে অসম বন বিভাগত নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে যিসকলৰ বয়স বেছি হৈছে তেওঁলোকেও ইমান চিন্তা কৰিব নালাগে, আপোনালোকৰ অসম বন বিভাগতো নতুন পদ মুকলি হ'ব। গতিকে আপুনি অসম আৰক্ষী নাইবা অসম বন বিভাগত যদি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি এতিয়াৰ পৰা নিজৰ যিখিনি কৰিব লাগিছে সেইখিনি ভালদৰে কৰি যাওক। ল'ৰাসকলে ভালদৰে 3200 মিটাৰ দৌৰি থাকক আৰু ছোৱালীসকলে ভালদৰে 1600 মিটাৰ দৌৰি থাকক। তাৰপিছত ল'ৰাসকলে লং জাম্পটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক আৰু ছোৱালীসকলে লং জাম্প এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক। কাৰণ আজিকালি কম্পিটিশ্যন বহুত বেছি। আপোনালোকে ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিলেহে আপোনালোকে যিটো ছেকেণ্ড ষ্টেপ সেই ছেকেণ্ড ষ্টেপ ৰিটেন টেষ্টলৈ যাব পাৰিব আৰু ৰিটেনটো এটা ভাল মাৰ্ক স্ক'ৰ কৰিব। গতিকে আপোনালোকে এতিয়াৰ পৰা ফিজিকেল টেষ্টৰ পৰা নিজকে ভালদৰে সাজু কৰক আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰিব, এডভাৰটাইজমেণ্ট খুব কম দিনৰ ভিতৰতে আপোনালোকে পাই যাব। ধন্যবাদ।